আমাৰ ৰামদিয়া সমাজ মহিলা সমাজ উন্নয়ন সমিতিৰ উদ্যোগত প্ৰতি বছৰে আমি বিহু অনুষ্ঠানটো উদযাপন কৰি আহিছোঁ। ৰামদিয়াৰ বিভিন্ন অনুষ্ঠানতে বিহুটি আমাৰ পতা হয়। এইবাৰ আমি উজানপুৰি বালক প্ৰাথমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰিবলৈ লৈছোঁ। এতিয়া যদিও আমাৰ পঢ়াৰ ব্যৱস্থাটো কম, তথাপি আমাৰ ভালেই হৈছে, ভালেই চলি আছে। জেং বিহু আহিছে, আমাৰ অসমৰ জাতীয় খেল আমি কলা ভঙা খেল পাতিছোঁ, মিউজিক চকী পাতিছোঁ। সৰু সৰু ল'ৰা ছোৱালীৰ পৰা মহিলা সমন্বিতসমূহ ৰাইজ ওলাই আহিছে। আমাৰ বিহুটো আমাৰ খুব ভাল লাগিছে, সকলোৱে সহযোগিতা আগবঢ়াইছে, তাৰ বাবে আমি গোটেই ৰাইজক ধন্যবাদ জনাইছোঁ। আমাৰ মহিলা সমাজ উন্নয়ন সমিতি মহিলা আমি 400-500 মান আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈছে আৰু আমি এনেকৈ বিভিন্ন ঠাইত বিহুকে নহয় আৰু বেলেগ বেলেগ কাৰ্যক্ৰম হোলী গীত বা অন্যান্য কিছুমান কাৰ্যক্ৰম এনেকৈ কৰি আহিছোঁ। আজি ইয়াত বিহু উলহ মালহেৰে কৰিছোঁ। অকণমান ৰাইজৰ সঁহাৰি খুবেই ভাল পাইছোঁ। সকলো মহিলা আগবাঢ়ি আহিছে। আমাৰ ইয়াত অকণমান মানে পোহৰৰ অসুবিধা হৈছিল, য'ত সেইখিনিও সুবিধা কৰি দিছে। গতিকে তেওঁলোকে আমাক উৎসাহ দিছে আৰু কাৰ্যক্ৰম সুন্দৰ হোৱা বুলি কৈছে। পৰৱৰ্তী সময়ত আমি ভাবিছোঁ গোটেই ৰামদিয়াৰে মহিলাসকলক একগোট কৰি আমি বিভিন্ন মানে ৰাগিয়াল বস্তু সেৱন কৰে সেইখিনিৰ আমি বিৰোধিতা কৰিম প্ৰথমতে। তাৰপিছত শিশুবিলাকৰ কাৰণে খোল, বৰগীত এনেকুৱা প্ৰশিক্ষণ কৰিম বুলি ভাবিছোঁ আৰু গৰমৰ বন্ধত।